মহানগৰী বামুণী মৈদামৰ ৰেলৱে কলনীত উচ্ছেদ অভিযান। ৰেলৱে কলনীত অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় 25টাকৈ ঘৰ উচ্ছেদ কৰে ৰেল বিভাগে। প্ৰায় 25টাকৈ অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ ভাঙি দিয়ে ৰেল বিভাগে। কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। মেট্ৰিক পৰীক্ষাৰ প্ৰাকখনত এইদৰে উচ্ছেদ কৰাৰ ফলত বিপদত পৰিছে উচ্ছেদিত পৰিয়ালকেইটা। উচ্ছেদিত ৰাইজে ৰাজপথত ওলাই আহি ৰেল বিভাগ তথা প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। আমি তো পথে থাকা না, আমি তো সেটি করতে নোটিশ অলপ দেওয়া নাই, আমার নোটিশ আমরা ভয় করে যি হারে ঘর ভাঙি আছে গোটেই ভোটাৰ ৰাইজ আজি 40 বছৰ ধৰি ইয়াতে ঘৰ ভাঙি আছে। ইয়াতে কিবা এটা অসুবিধা হৈছিল, এইটো মই মানুহ। কিছুমান মানুহে ৰেলৰ কোৱাৰ্টাৰ অথৰাইজ কৰি ৰাখিছে, আনঅথৰাইজ মানুহ, সেইটো খালী কৰক, আমাৰ আপত্তি নাই। কিন্তু এই 40 বছৰ ধৰি এইখিনি মানুহ যে আছে, সেই মানুহখিনিক বিনা নোটিছত বিনা হেৰিত এনেকুৱা কিছুমান ঘৰ ভাঙিছে যাৰ ল'ৰা ছোৱালী মেট্ৰিক দি আছে। তেওঁলোকে কমচে কম মেট্ৰিকটো দিব লাগে এজ এ হিউমেন হিচাপত, সেইখিনিও কনচিডাৰ কৰা নাই। আৰু মানুহ নথকা ঘৰত ঘৰকেইটা ভাঙি গোটেই বস্তু পেলাই থৈ দিছে এনেকে বাহিৰত। গতিকে মই চৰকাৰৰ তাত আবেদন কৰিছো, আপোনালোকে যেনেকে নহওক গৰীব মানুহসকলে চাই পেলাই এই উচ্ছেদটো এতিয়া বৰ্তমানলৈকে বন্ধ কৰক। কাৰণ ৰেলৰ কোনো অথৰিটি নাই, ৰেলৰ তাত কাগজ নাই। আৰু এটা কথা, ডাঙৰ কথা হ'ল, কোনোবা মানুহ যেতিয়া ভিডিঅ' কৰিব যায় তাৰ মোবাইলটো কাঢ়ি লয়। হোৱাট ইজ দিছ? এইটো কিয়? তাৰ মানে কি? তেওঁলোকৰ তাত কোনো অৰ্ডাৰ নাই। সেনেকে কৰি গৰীব মানুহ হেৰেছমেণ্ট দি আছে। আৰু আল্টিমেটলি চবেইতো বিজেপিকে ভোট দিছে না। গতিকে বিজেপিৰ মানুহ আছে মোৰ লগত, চবেই চাফাৰ কৰি আছে। কংগ্ৰেছ বিজেপিৰ বুলি কথা নাই, গোটেই গৰীব মানুহৰ প্ৰশ্নৰ জীৱনৰ কথা, ঘৰৰ চালৰ কথা। গতিকে আপোনালোকে এইটো ইনিচিয়েটিভ লওক। মই একদম হাত জোৰ কৰি মানে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো, আপুনি একদম যিমান সূৰ্য পাৰে কিবা এটা ষ্টেপ লওক। আদাৰৱাইজ এই গৰীব মানুহখিনি হাজাৰ হাজাৰ গৰীব মানুহ ৰাস্তাত আহি যাব। আৰু এইখিনি ক'লো। আৰু 2 নম্বৰ কথা, এওঁলোকে যে কোৱাৰ্টাৰবিলাক এতিয়া খালী কৰা আছে, ওৱান্স আপুনি টাইম এওঁলোকে ভাড়া দিছিলে, এওঁলোকৰ ষ্টাফে ভাড়া দিছিলে। মই নাজানো কিমানখিনি সত্য কিমানখিনি, কিন্তু ঘটনাইছে তেতিয়াৰ পৰা খালী কৰিব পৰা নাই। আচ্ছা ঠিক আছে, এতিয়া এওঁলোকে খালী কৰি আছে, ভাল কথা, খালী কৰক, কিন্তু আমাৰ আপত্তি নাই তাত। কিন্তু গৰীব মানুহখিনি ঘৰ কিয় ভাঙি আছে? যিবিলাক কোনো দৰকাৰ নাই। ৰেলৰ যেতিয়া কনষ্ট্ৰাকশ্যন হ'ব গৰীব মানুহৰ ঘৰ ভাঙা যাব, সেইটো মই জানো, কাৰণ ৰেলৰ টাইমত এইটো দৰকাৰ আছে। কিন্তু আজি যে এই গৰীব মানুহ তাতে কোনো কনষ্ট্ৰাকশ্যন হোৱা নাই, হাজাৰ হাজাৰ গৰীব মানুহ, হাজাৰ হাজাৰ ভোটাৰ ইয়াতে ভোট দি আছে। আমাৰ যিকোনো চৰকাৰে হওক, বিজেপি হওক, কংগ্ৰেছক দি আছে। এওঁলোকক আজি 40 বছৰ ধৰি আছে। তেওঁলোকে কৈছে আমি নটিচ দিছো, তেওঁলোকে দেখাব পাৰিব কিবা নটিচ আছে আগৰ দিনৰ পৰা? আহিছে, পোষ্ট লৈ আহিছে, ভাঙিছে, ঘৰৰ বস্তু পেলাই দিছে। যাহা তাহা, আনকি মেট্ৰিক দিয়া ষ্টুডেণ্টক কনচিডাৰ কৰা নাই। মই গতিকে আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে অতি শীঘ্ৰে ইয়াৰ কিবা এটা বিনিময় এটা চিন্তা কৰক। আদাৰৱাইজ মানুহটো বেঘৰ হৈ গৈছে, মানুহ খুব অৱস্থা হেৰি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।